ইমানখিনি হৈ যাবগে বুলি ভবা নাছিলো ইনে লগ পাম বুলি ভাবিছিলো বহুত ভাল লাগিলে সঁচাকৈ বহুত ভাল লাগিলে ইমান ভাল লাগে আপোনাৰ সদায় সদায় হেৰি নকৰো খুব ধুনীয়া ঢোল বজাই তাই ঢোলৰ চাপৰত গদহা কঁকাল অলপমান ভাঙিছিল আমাৰ ভাল লাগিলে বহুত ভাল লাগিলে মানে ভবা নাছিলো সপোন সপোন নিচিনা লাগিছে মানে এনেকে পাই যাম লগে লগে ভাগে কৈ পেলালে অ দিনা চোৱা এটা মোৰ বোলে এটা ভাইটি বোলে সুপ্ৰভাত সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো নতুন দিনৰ নতুন ভিডিঅ' পাকঘৰটোকে সদায় দেখুৱাব লগা হৈয়ে যায় এয়া হৈছে মৰাপাত আৰু তলত কি আছে ভেন্দি এইবিলাক ঘৰৰ এই মাত্ৰ আমাৰ এখেতে চিনি আনি দিছে আমাৰ মুনুমায়ে ধুই আছে এতিয়া দাইলত মৰাপাত দি পেলাই বনাব আৰু আজি এটা ইণ্টাৰেষ্টিং কেছ কৰিলে তাই ৰাতি গতিকে অলপ পিছতে আপোনালোকক মই সেইটো কথা কৈ আছো মোৰ কাম কেইটামান আছে মই কাম কেইটামান কৰি লওঁ হৈৰি ভাল ভাল আৰু নে কিমান ভাল কাৰেণ্টটো নাই বহুত ভাল বুলি ক'ব নোৱাৰি কাৰণ কাৰেণ্ট নাই কাৰেণ্ট নাথাকি কি হৈ গ'ল কেলে লাগিছিলে বা কাৰেণ্টটো নাথাকিব পাৰে তুমি কৈছিলা নি কালি আৰু এইফালে ইয়াত তিয়াই থৈছে বুট আৰু মগু এইখিনি ৰাতিপুৱা মানে মই প্ৰথম ফাষ্টিঙৰ এতিয়া লঘুনটো ভাঙো মানে তেতিয়া প্ৰথম বুট আৰু মগুৱে খাওঁ কেইটামান মায়ে মুচি যাওক তুমি মোৰ পৰা লেতেৰা কৰি যোৱা দেই দৌদ ভাগহে এখন টেবুলখন দৌদ ভাগহে এই শাহুৱেকগৰাকীক একদম মন খোলা হৈ পেলাই প্ৰতিটো কথা শ্বেয়াৰ কৰিব পাৰে খালোঁ ক'ৰবাত গ'লোঁ আজি এইটো পিন্ধিলোঁ বা যিকোনো কথা শ্বেয়াৰ কৰিব পৰাকৈ শাহুগৰাকী নিজে মাক হৈ ল'ব পৰাটো সেইটো এটা নিজৰ গুণ আচলতে এতিয়া মই বাৰু ভিডিঅ' আপলোড দিবলৈ ওলাইছোঁ তাৰ আগতে বোলো আপোনালোকক জমনি কথাটো কৈ থৈ যাওঁ মুনু বোলে ৰাতি 12টা বজাত আজি ইমান বেছি ভোক লাগিলে মানুহ যেতিয়া হাৰ পাই থাকে তেতিয়া এনেও বেছিকৈ ভোক লাগে অকণমানিজনীয়ে এবাৰ শুইছে এবাৰ উঠিছে এবাৰ বহিছে বোলে ৰাতিটো কাৰেণ্ট নাই কাৰণে ভালকৈ হোৱাও হোৱা নাই ৰাতি বোলে 12টা বজাত আকৌ ভাত লৈ পেলাই তাই ভাত খালে ইমান হাঁহিছোঁ দুইজনীয়ে পাতি মেলি সৰু সৰু কথা এইটো কাৰণতে শ্বেয়াৰ কৰিছোঁ সকলোৱে এনেকুৱা হওকচোন সকলোৱে ঘৰখন এনেকুৱা হওক চাব আপোনালোকৰ শাহু বোৱাৰীৰ মাজৰ সম্পৰ্কৰ যিটো বেয়া এটা নাম আছে সেই নামটো আমি মহিলাখিনিয়ে একদম উঠাই দিব পাৰিম সেইখিনি জোৰ আছে কেৱল মহিলাৰ গাত মই সদায় ভিডিঅ' আপলোড দিবলৈ অহা জেগা টুকুৰা কেনেকুৱা অৱস্থা হৈ গৈছে চাওক এখন হৈছে দিচাং নৈ একদম কোবাল সুতে কেনেকুৱা অৱস্থা কৰি দিছে পানী পালেহি একেবাৰে ওচৰ আমাৰ মানে ওচৰতে মথাউৰিটোৰ কাৰণে আমাৰ ঘৰত তেনেকুৱা পানী এতিয়ালৈকে সোমোৱা নাই কিন্তু আমাৰ ঘৰৰ একেবাৰে ওচৰতে এনেকুৱা পানী কিমান সুত চাওকচোন কেনেকুৱা সুত বৈ আছে আমাৰ ঘৰলৈ আজি একদম লখিমপুৰৰ অতিথি আহিছে কিন্তু অতিথি আহি চিধা চিধি পাকঘৰত আৰু এই কণ্ডিশ্যনবোৰ আপোনালোকে গম পাইছে নহয় যেতিয়া মাক হয় তেতিয়া চবৰে এনেকুৱাই হয় তাই একদম বাচন বৰ্তন চব লৈ আহিছে আহিয়ে প্ৰথম কৈছোঁ তেতিয়াহ'লে অকণমানটো খুৱাই লোৱা কাৰণ বহুত দূৰৰ পৰা আহিছে খোৱাবতো হৈ গ'ল বাকী পিছত লগ পাম মই এতিয়া সেইফালে ফিনিচলৈ যাওঁ দেই বনাই লোৱা আৰু এয়া হৈছে মোৰ ছাবস্ক্ৰাইবাৰ মোৰ অনুৰাগী মোৰ ভিউৱাৰ্ছ আজি আমাৰ ঘৰ আহি পেলাই ওলালে আৰু এই কণমানিটো তেওঁৰ নাতি অ দেহা আহিলা ভাল পাইছে ওচৰলৈ লৈ যোৱাচোন খালি চিকুটিব আকৌ চাবা মাইনা সেইটো অ মাইনা আলহী বহুৱাই থৈ মই এইফালে ৰন্ধা বঢ়াত লাগি গ'লোঁ আপোনালোকক চব দেখুৱাবই পৰা নাই আজি আকৌ বনালোঁ দাইলৰ পিটিকা এইফালে বেঙেনা ফ্ৰাই কৰি আছোঁ আৰু পাপৰ চাপৰ কিবা কিবি বনাবলৈ আছে দেই আৰু এটা ভাল বস্তু বনাই থৈছোঁ তেওঁলোকে হয়তো খুব বেছি ভাল পাব একেবাৰে নতুন ঔটেঙা প্ৰথম এতিয়া ওলাইছে যে দালিৰ সৈতে ঔটেঙা দি বনাইছোঁ ঘৰত খোৱা থালিবোৰ অকণমান কলা কলা হৈ যায় দিবলৈ বেয়া লাগে সেইকাৰণে আলহীৰ কাৰণে এনেকৈ সোমোৱাই ৰাখোঁ কিন্তু সোমোৱাই এতিয়া আলহীৰ কাৰণে উলিয়াই আনোতেহে দেখিছোঁ কাঁহী এখনত দাগ লাগিলে পিছে মুনুৱে সোমোৱাই থৈ দিলেগৈ নেকি আপোনালোকক দেখুৱাম বুলি ভাবিছিলোঁ এইখন ৰ'ব চাব দেই এয়া চাওক কেনেকৈ দাগ লাগিলে এনেকুৱা দাগ হৈ গ'লে মানে বৰ বেয়া লাগে পাই কাঁহৰ বস্তু কেনি গ'লগৈ ৱাই ভিতৰত বহিবলৈ কওঁতে বাঢ়ি পালেহি অগ্নিনাভ মন্দিৰলৈ আহিছিলে ক'ত বুলি ক'লে ঘৰ ডিব্ৰুগড় ন ডিব্ৰুগড়ৰ পৰা আহি আমাক মাত লগাবলৈ ইয়াতে সোমাইছে অ' শুন ভাল তোমাৰ ভিডিঅ' চোৱা কি নাম তোমাৰ চাচোন গালখন চুইছে আপোনাৰ ছোৱালী ন তাৰপিছতে এখেত অঁ এতিয়াহে গম পাইছে ন সেই এতিয়াও আমাৰ সেই মন্দিৰৰ পৰা অহা অতিথিয়ে ভাত খাইছে ভাত কেইটামান খাইছ
একদম ঘামি আছো জান একদম ভাল লাগে আপোনাৰ সদায় ক'ত ঘৰ মোৰ চাপুৱাৰ চাবুৱাৰ হয় ন কোন আহিছে আৰু তাত আছে ন হাজবেণ্ডৰ লাজ কৰে হে আলহী আমাৰ ঘৰত আজি মন্দিৰ আহিছে চব মন্দিৰ পঢ়া অতিথি আজি একেবাৰে ভাত খাই আছে এওঁলোক এতিয়া সোমাইছে যাওঁগে বুলি কৈছিলে হঠাতে ভাত খাই আছো এতিয়া জাষ্ট এই ধাবাত সঁচাকে খালা সঁচাই খালো বহুত ভাল লাগে দেই যাব এতিয়া বহিবলৈ সময় নাই 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 মই যাওঁ ছোৱালীজনী এৰি থৈ আহিছো যে ছোৱালীজনী 5 কিমান ডাঙৰ হ'ল 5 years 5 বছৰ ন ভালে কুশলে থাকিবা আমাৰ আশীৰ্বাদ সদায় আছে দেই থাকিব আপোনালোকে তেওঁলোকে এইমাত্ৰ সোমাইছে আকৌ হে গৰু সোমালে তেওঁলোকে এইমাত্ৰ আহি সোমাইছে তাৰপিছত আগৰখিনি ভাত দি আছো তেওঁলোকে সোমাই যাওঁ বুলি ক'লে মই বোলো নহয় ভাত কেইটামান খাই যাওঁ সেই কুকাৰত আকৌ চাউল দিবলৈ লৈছিলোহে আমি কোঁৱৰ মানে নহয় ইয়াত ফুকন হয় নি ইয়াত ফুকন কিন্তু মোৰ মাৰ ঘৰত মানে কোঁৱৰ যে কিবা দিম নেকি একেবাৰে একদম দাই দুখ নধৰিবা কি মাংস দিয়াই নাই নেকি মই ইয়াত দি থৈ গৈছিলো নহয় অতিথি ইজোৰাৰ পিছত সিজোৰা মানে মোৰ এনেকুৱা হৈছে আপ্যায়নত যদি ক'ৰবাত অকণমান পুতি থাকি গৈছে দাই দুখ নধৰিব আৰু দেই কৃষ্ণ লওক দেই লওক নালাগে বুলি ক'লে এইফালে সেই দুজনক অথনি দেখুৱাবলৈকে নহ'ল মোৰ আজি এনেকুৱাই হৈছে তাইৰ হাজবেণ্ড এজন তাইৰ নাম দীনা তাইৰ হাজবেণ্ড এয়া দুইটা অকণমানি আৰু এয়া হৈছে তেখেতৰ তাইৰ দেউতাক সেইফালে মাক সেই অকণমানিটো তাইৰ আৰু এয়া হৈছে মাকৰ সখী আৰু এই টিকলাটো হৈছে তাইৰ ভাইটি বেটা খোৱা দেই খোৱা বায়ে দিছে আৰু মোৰ দেখিছাই নহয় ইফালৰ পৰা সিফালে দৌৰি ফুৰিছোঁ এতিয়া যিখিনি আলহী আহিছে তেওঁলোকৰ কাৰণে এয়া ভাত পাতিলোঁ চিটি বাজিলে হ'বই আৰু এতিয়া এযোৰা আলহী ভাত খুৱাই শেষ কৰি আকৌ লগে লগে এযোৰা আলহীৰ কাৰণে ভাত ব'লা এয়া আমাৰ আচলতে সৌভাগ্য আজি যে আমাৰে সৌভাগ্য বুলিছোঁ দেই ইমান অতিথি একেলগতে চবকে দেখুৱাই দিছোঁ চাহ চিনাকি চবে হৈ লওক কাৰো লগতে বেছি সময় কথা পাতিবলৈ সময় পোৱা নাই মুনু এইখিনি থোৱা আছে নে এইফালে দিয়া মুন বহিছা হাত ধুই ল'বা দেই সেইফালে পাপৰ কৰিছিলোঁ এয়া দিয়া অলপ পানী সেইটোত সোমাই দিম ৰ'বা শুন কোন আহিলে ইমান আলহী আহিলে আজি ন ইমান সৌভাগ্য আমাৰ আজি দেখিলানে চলি যায় মনে মনে আছে পানী ইয়াত আছিলে কিন্তু পেট ভৰিলে নে ভৰিলে পাপৰ বোলে বনাই পেলাই এনেকে এনেকে নাযায় এনেকে সোমাই লৈছিলোঁ দিছোঁ দেই আলুবিলাকো বাচি বাচি লৈছে যে সেইকাৰণে আপুনি বাচি খাই আছে তাৰমানে কোনোবা এজনে বাচি খালে সম্ভাৱনা আছে নেকি আগতে মানুহগৰাকীক দেখিছা জানো দেখিছা ক'ত দেখিছা মোক ক'ত দেখিছা ভিডিঅ'ত দেখিছা আজি ভিডিঅ'ত দেখা মানুহগৰাকী ঘৰতে ভাত খাবলৈ হ'ল ন না সৌভাগ্য আমাৰহে সৌভাগ্য ছোৱালীজনীৰ কাৰণে তাই এইফালে সোমাও ক'লে বোলে এখেতলোকে অগ্নিনাভ মন্দিৰৰ পৰা মানে শিৱসাগৰ ফালেদি যোৱাৰ কথা আছিলে বোলে কণমানি ছোৱালীজনীৰ কাৰণে এইফালে আহিব লগা হ'ল আহি আমাৰ ঘৰত সোমালে ভালে হৈছে বাৰু
আজি চেণ্ডেল চাই গম পাব ন অতিথি কিমান বা মোৰে ভাল লাগিছে বুলি কোৱা নাই জানো চেণ্ডেলকে দেখুৱাই দিছো আৰু তাৰপিছতে এতিয়া লখিমপুৰৰ অতিথি যাবলৈ ওলাইছে লখিমপুৰ মাজুলী যাবলৈ ওলাইছে আহক এক মই এতিয়াৰ পৰা কেইবছৰ আগতে 2 বছৰ আগতে লগ পাইছিলো নে হয় না 2 বছৰ আগতে লগ পাইছিলো সেই এদিনে লগ পোৱা হঠাতে অকণমান সময়ৰ কাৰণে লগ পোৱা খুব ধুনীয়া ঢোল বজাই তাই ঢোলৰ চাপৰত গদহা কঁকাল অলপমান ভাঙিছিল তাৰপাছতে আজি আমাৰ ঘৰত সপৰিয়ালে খুব ভাল লাগিলে মানে ইমানখিনি হৈ যাবগৈ বুলি ভবা নাছিলো এনে লগ পাম বুলি ভাবিছিলো বহুত ভাল লাগিলে সঁচাকৈ বহুত ভাল মানে ভবাতকৈ বেছি বহুত বেছি কি দিব পাৰিলো নাজানো মই কৈছোৱে মই ধনৰ খুব বেছি ধনী নহয় মানুহে হয়তো ভাবে মানে ধনৰ মই বহুত ধনী বুলি কিন্তু ধনৰ ধনী নহয় মনৰ কিন্তু বহুত ধনী মুখৰ মাত খাৰ আৰু যি আছে তাকে খুৱাবলৈ পালে খুব বেছি ভাল পাওঁ আৰু এতিয়া এইসকল অতিথি পঠিয়াই আকৌ ভিতৰত বাকীসকলে ভাত খাই আছে তেওঁলোকো মানে মোৰ ভিডিঅ' চোৱাৰে অনুৰাগী হয় কেনেকৈ যে আহি মানুহবিলাক কেনেকৈ লগ পাইছোঁ ইমান বেছি ভাল লাগিছে মানে আজি যে জানা আজি মোৰ একদম ভাষা নাই মানে ক'বলৈ মোৰ কেনেকুৱা ভাল লাগিছে অকল তোমালোক বুলিয়ে নহয় তেওঁলোক আহিছে হঠাতে আৰু কোনোবা মানে এজন ছোৱালী এজনী সোমাই গৈছে তেনেকৈ ভাবিব নোৱাৰা মানে আচলতে ধন্যবাদ আপোনালোকেও খাই থৈ যোৱাৰ কাৰণে যদি ৰান্ধিলেও হয় খাবলৈতো মানুহ লাগিব ন কেলে দিব লাগেনো বাৰু পইচা ইগৰাৰ কিয় দিছে সিগৰাৰ কিয় দিছে বাই বাই তাইক সেইটো দেখুৱাবগৈ লাগিব আমি ডিব্ৰুগড়লৈ যাম বুলি ভাবিছোঁ ডিব্ৰুগড়ত কোনোবা ভাল ডাক্তৰ আছে নি বাৰু মই ভিডিঅ'টোতে কৈ দিছোঁ দেই আমাৰ চেংডাঙৰ যে এইটো যিটো ৰঙা ৰঙা পৰি যোৱাৰ নিচিনা হৈ আছে এতিয়া আমি মানে দেখাবলৈ যাম বুলি ভাবিছোঁ আজি ভিডিঅ'টোতে কমেণ্ট কৰিবচোন ডিব্ৰুগড়ত কোনোবা শিশু বিশেষজ্ঞ ভাল তেনেকুৱা কোনোবা ডাক্তৰ আছে নেকি যিয়ে নেকি স্কিনৰ এই প্ৰব্লেমটো ভাল কৰিব পাৰে আৰু চাওক মই গোটেই সকলোকে দেখুৱাই দিছোঁ মোৰ অনুৰাগীসকল সাংঘাতিক ভাল লাগিলে আমাৰ ভাল লাগিলে বহুত ভাল লাগিলে মানে ভবা নাছিলো সপোন নিচিনা লাগিছে মানে এনেকে পাই যাম বুলি হঠাতে সোমাই ভাত পানী খাই একদম ঘৰুৱা এটা পৰিৱেশ হৈ গ'ল যে বাজনী ৰাখি থৈ দিম নেকি মৰম কৰি দিয়া বা মৰম বাই 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 দিনটো আজি মই ৰন্ধা বঢ়া কৰিলোঁ এতিয়া এসাঁজ ৰান্ধিছে আমাৰ মুনুৱে তাই মইতো আৰু খাই আজৰিয়ে হ'লোঁ আলহীৰ লগত ৰন্ধা বঢ়া আমাৰ কাৰণে হৈ গ'ল আৰু বহুত বেছি ভাল লাগিলে আজিৰ দিনটো আপোনালোকে কেনে পালে জনাব সঁচাকৈ ইউটিউবটোৰ জৰিয়তে এনেকুৱা এখন ডাঙৰ পৰিয়াল পালোঁ এনেকুৱা এখন ডাঙৰ ঘৰ পালোঁ ইমূৰৰ পৰা সিমূৰলৈ মানুহৰ লগত চাই চিনাকি হ'লোঁ কিমান বেছি এটা ভাল লগা সময় কেনেকৈ যে আজি অতিবাহিত হৈ গ'ল মাজে মাজে খালি এইবোৰ আকৌ কৰি আছে নহয় কাম নকৰিবা দেই আৰু আমাৰ চেংডাঙকো সকলোৱে ইমান বেছি মৰম দিছে বহুত বহুত ধন্যবাদ আপোনালোক সকলোলৈকে যিসকলক লগ পোৱা নাই নিশ্চয়কৈ ভগৱানে আমাক এদিন এনেকৈ লগ পোৱাব বহুত ভাল লাগিলে কিমান দেখুৱাই দিয়া মানে বহুত ভাল লাগিলে বুজাব নোৱাৰা ইমান ভাল লাগিলে ন সদায় ভাল লগাবোৰ ভাল লগা হৈ থাকক হাঁহিবোৰ আপোনালোকে সদায় এনেকৈ বিলাই দিয়ক সকলোৱে হাঁহি থাকক সকলোৱে ভালে থাকক আজিলৈ বিদায় লৈছোঁ আমাৰ চেংডাঙেও এইফালে ঔষধি এটা কৰি আছে সকলোৰে পৰা বিদায় লৈছোঁ দেই দেখিছে আৰু নাই কোৱা বাই বাই বহুত দুষ্ট হৈ গৈছে মুনু এতিয়া চাউল চুব চাওকচোন এটা কাম নহ'লে হয় ইমান ধুনীয়া ড্ৰেছ দেই আলু তোমালে ভাজিছে আকৌ Okay, bye bye. Bye bye. Bye bye.